হেল্ল' গুড মৰ্ণিং। সকলোৱে ভালে আছেনে? আজি ওলাই গ'লোঁ ঘৰলৈ বুলি। ঘৰলৈ যোৱাৰ বহুত কাৰণ আছে। একচুৱেলি কি হৈ যায়, বহুদিন মানে টিকলিকেইটাক নাচালে ভালো নালাগে নহয়, ভতিজা ভতিজী হয়নে নহয়। আৰু মই মেক্সিমাম অকলেই যোৱা আশা কৰোঁ, ভালো লাগে দিয়কচোন। ছিংগেল লাইফ ইজ বেষ্ট লাইফ। কিন্তু আমাৰ মাহঁতে কয় বেমাৰ আজাৰ পৰিলে কোনে চাব। আজিকালি আৰু বেমাৰ আজাৰৰ চিন্তা কৰেনে? দেখা যাব 108 আছে নহয়, মৰি যোৱাৰ আগতে এবাৰ ফোন কৰি দিম হয়নে নহয়। তো পিছে মই পাই গ'লোঁ ষ্টেচন, আৰু গম পাইছিলে এইটো কোনটো ষ্টেচন হয়। তো ষ্টেচনৰ পৰা মই উবেৰ বুক কৰি ল'লোঁ, মানে কেবতে ঘৰত গ'লোঁ। ঘৰলৈ যোৱাৰ লগে লগে এই টিকলিজনী ৱেলকাম কৰিলে। গৈ চাইছোঁ একেবাৰে চকুৱে মুখে লিপষ্টিক লগাই একদম অৱস্থা বেয়া। মই সুধিছোঁ কোনে লগাই দিছে, কৈছে বাবা, মানে দেউতাই লগাই দিছে। আৰু ঘৰত মানে তলটো লেতেৰা কোনে কৰিছে, তাই কৈ আছে দেউতা, বাবাই কৰিছে। তাইৰ এইকেইটা চাবৰ কাৰণে মই মানে দৌৰি দৌৰি আহি যাওঁ, জানেনে। মৰম এটা পেহীহে বুজি পায় ন, কেনেকৈ মানে আমিহে বুজি পাওঁ যে ভতিজা ভতিজাৰ মৰমটো কি। তো পিছে যি কি হওক, এইটো চাওক, দেউতাই ওলাই যাব বুলি তাই গেটটো মানে ব্লক কৰি দি আছে, যাব নিদিব। দেখিছেনে তাইৰ ড্ৰামা? এই চাওক, শুই গৈছে। ভাগ্য ভাল যে পাপোচটো মায়ে চেঞ্জ কৰি দিছিলে, ধোৱা আছিলে, চাফ চিকুণ। এয়া তাইৰ মন বেয়া হৈ গ'ল দেউতা ওলাই গৈছে কাৰণে। দেখিছে ইমান বদমাছ আজিকালি ল'ৰা ছোৱালীকেইটা, ইমান পকা। তো পিছে মই লাগি গ'লোঁ মটন বনাবৰ কাৰণে। মটন বোলে মোৰ হাতত বহুতেই ভাল হয়। তো চিম্পল অলপ জোল ৰাখিছোঁ, এনেকৈ মটন খাই ময়ো ভাল পায়। আলুকেইটা বহুত ভাল লাগে মটনৰ। আৰু পোলাও বনাইছিলোঁ। এয়া মোৰ ছোৱালী, তাই আহিছে মুম্বাইৰ পৰা, তাই তাতে চাকৰি কৰে। তো তাইৰ কাৰণে মোৰ জান হাজিৰ অলৱেজ। তাই যি বিচাৰে, মোৰ যিমান কেপাচিটি মই কৰোঁ, কাৰণ তাইও ইনকাম কৰিয়ে চলে, মোৰ ওপৰত ডিপেণ্ডেণ্ট নহয়। সৰু বয়সতে 17 ইয়াৰ্ছৰ পৰা তাই বাহিৰত আছে, মুম্বাই। তো এতিয়া তাই টিকলিজনী গাখীৰ খুৱাই আছে। তাই বাক বহুত দিন পিছত দেখা পাইছে যে, দেখিছেনে। তাই একচুৱেলি জিমনাষ্টিচিয়ান নে কি কয় নাজানো দেই, জিমনাষ্টিক কৰিছিলে সৰুতে। তো সেই থ্ৰুতে চাকৰি পাইছে। তাই সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ কোচ হয়, তাই তাতে শিকায় মুম্বাইত, বেন্দ্ৰাত। তো তাই আহি জিমনাষ্টিকত লাগি গৈছে সৰু সৰু টিকলিকেইটাক। আৰু তাই কিবা কিবি কৈ আছে। তাইৰ আকৌ মোৰ দেউতাৰ লগত বহুত দুশ্মনী। তো সন্ধিয়া লাগিলে মাজু ভাইটিৰ বোৱাৰীয়ে চাকি তাকি দিলে, ধূপ দিলে। তো মই ৰাতিপুৱা ওলাই গ'লোঁ, পিছদিনাখন ভাত চাত খাই ৰাতি শুই গৈ পিছদিনাখন মা কামাখ্যা দৰ্শন ল'বলৈ। আজি অষ্টমী পূজা আছিলে। গৈ ইমানেই ভাল লাগিছিলে, মনটো শান্ত হৈ গৈছে, বহুত ভাল লাগিছে। মই মাজে সময়ে আহি থাকোঁ। ছোৱালীকো কৈছিলোঁ বেচেৰি তাই গুচি যাবৰ কাৰণে তাইৰ সময় হাতত বহুতেই কম আছিল। এইদৰে মই ভগৱানৰ পূজা লৈ ৰিটাৰ্ণ ঘৰলৈ আহিলোঁ দেই। বাই।